জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 জয় হো জয় হো জয় হো জয় হো গণতন্ত্র জিন্দাবাদ 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 গণতন্ত্র জিন্দাবাদ 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 আসুল লং লিভ long live আসুল লং লিভ long live মূল্যবাদী আক্রমণ বিজেপি সরকার লেই সেই say মূল্যবাদী আক্রমণ বিজেপি সরকার কাম নাই কাম নাই বিজেপি সরকার লেই সেই ইনকলাব জিন্দাবাদ 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 গণতন্ত্র জিন্দাবাদ 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 আসুল লং লিভ আসুল লং লিভ long live মূল্যবাদী আক্রমণ বিজেপি সরকার কাম নাই কাম নাই মূল্যবাদী আক্রমণ বিজেপি সরকার লেই সেই বিজেপি সরকার কাম নাই কাম নাই ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 মূল্যবাদী আক্রমণ কৰিব লাগিবই লাগিব মূল্যবাদী আক্রমণ বিজেপি সরকার লেই সেই মূল্যবাদী আক্রমণ বিজেপি সরকার লেই সেই বিজেপি সরকার কাম নাই কাম নাই রঞ্জিত দাসৰ কাম নাই কাম নাই কাৰিয়েৰো কাম নাই কাৰিয়েৰো মূল্যবাদী আক্রমণ বিজেপি সরকার লেই সেই জিন্দাবাদ বিজেপি সরকার হয় বিজেপি সরকার হয় সুকান বিভাগ হয় সুকান মন্ত্রী রঞ্জিত দাস হয় সুকান বিভাগ go back রঞ্জিত দাস go back রঞ্জিত দাস এনেদৰে নচলিব এনেদৰে নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ সুকান বিভাগ হয় ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে আচলতে জনসাধাৰণৰ কথা চিন্তা নকৰি মানুহৰ যিবিলাক দৈনন্দিন প্ৰয়োজনীয় বস্তু আছে আচলতে খোৱা শাক পাচলিৰ পৰা ইত্যাদি কৰি কিনে মিঠাতেলেই হওক আপোনাৰ গেছেই ৰন্ধন গেছেই হওক বা আপোনাৰ জীৱনদায়িনী ঔষধেই হওক সকলোতে আচলতে মূল্য বৃদ্ধিৰ যোগেদি মাধমাৰ ঘূৰাইছে যি সময়ত বিজেপি চৰকাৰখন আহিছিল বিজেপি চৰকাৰ অহাৰ সময়ত কৈছিল মূল্য বৃদ্ধি ৰোধ কৰা হ'ব আগতে বিজেপিৰ হৈ মানে প্ৰতিবাদ কৰা হৈছিল যে মূল্য বৃদ্ধি ৰোধ কৰিম আমি মূল্য বৃদ্ধি ৰোধ কৰি কেনে বিজেপি চৰকাৰখন শাসনলৈ আহিছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত যেতিয়া দুবাৰকৈ বিজেপি চৰকাৰখন শাসনত বহিলে কিন্তু প্ৰত্যেকটো সময়তে জনসাধাৰণৰ সকলোবিলাক দিশতে আচলতে মাধমাৰ ঘূৰাবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই আৰু এটা কথা আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাত আজি মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে আৰু ভৱিষ্যতে এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব আচলতে বিজেপি চৰকাৰখনে আন্দোলনৰ পৰিৱেশ নাই বুলি কয় আন্দোলন কৰিবলৈ আমাক বাধা প্ৰদান কৰে আন্দোলন কৰিলে জনসাধাৰণৰ বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হয় বুলি কয় আমি এটা কথা ক'বলৈ বিচাৰিছোঁ বিজেপি চৰকাৰখনে আমাক আন্দোলন কৰিবলৈ আচলতে বাধ্য কৰাব নালাগে তেওঁলোকে এটা কথা জনা উচিত তেওঁলোকে মূল্য বৃদ্ধি ৰোধ কৰক আমি কেতিয়াও আন্দোলনৰ ৰাজপথলৈ আন্দোলন কৰিবলৈ নাহোঁ তেওঁলোকে দৰৱৰ দাম কমাওক তেওঁলোকে ৰন্ধন গেছৰ দাম কমাওক তেওঁলোকে মিঠাতেলৰ দাম কমাওক আলুৰ দাম কমাওক পিঁয়াজৰ দাম কমাওক আচলতে সাধাৰণ খাটি খোৱা জনসাধাৰণে কিদৰে জীৱন নিৰ্বাহ কৰিছে এচি ৰুমত বহি গাড়ীত বহি থকা বিজেপি মন্ত্ৰী এম এল এ সকলে আচলতে এই কথা নাজানে আমি এটা কথা সকীয়াই দিবলৈ বিচাৰিছোঁ জনসাধাৰণক যেতিয়ালৈকে এইবিলাক ক্ষেত্ৰত যেতিয়ালৈকে মাধমাৰ ঘূৰাই থাকিব তেতিয়ালৈকে আমি আন্দোলন কৰি থাকিম আৰু ভৱিষ্যতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আৰু আমাৰ অহা 30 তাৰিখলৈকে আমাৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে আছে আমি প্ৰত্যেকটো কাৰ্যসূচী আমি কৰি যাম বুলি আমি আপোনালোকৰ আগত অৱগত কৰিছোঁ আৰু ভৱিষ্যতে মূল্য বৃদ্ধি যেতিয়ালৈকে নকমে মূল্য বৃদ্ধিৰ ওপৰত আমি আন্দোলন কৰি যাম আৰু যেতিয়ালৈকে বিজেপি চৰকাৰখনে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ নকৰে বা ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য নহয় তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰি যাব আৰু এই আমাৰ স্পষ্ট কথা আজি প্ৰতিক্ৰিয়া দান কৰা হৈছে কি ক'ব আচলতে ৰাইজৰ ক্ষোভ আপোনালোকে দেখিছে এই বিজেপি চৰকাৰ 2014 চনৰ পৰা অপাৰভাৱে যি মূল্য বৃদ্ধি হৈ আহিছে মানুহ আচলতে কোঙা কৰি পেলাইছে মানুহৰ যি ধন এই কিবা আঁচনি নামত যি ধন দিছে সেই ধন চাবলৈ গ'লে মাত্ৰ 1000 টকা কিন্তু গেছৰ দাম চাবলৈ গ'লে তাৰ বিনিময়ত সেই 1000 টকা মানে আচলতে তেওঁলোকে সাবসিডি দিছে ক'ত
এনেকুৱা কিছুমান ক্ষেত্ৰত আচলতে আমি বৰ খুব প্ৰকাশ পাইছোঁ যে মূল্যবৃদ্ধি এনেকুৱা অতিপাত হাৰত বাঢ়িছে, এই হাৰত যদি বাঢ়ি যায় আৰু অনাগত 1-2 বছৰ পিছত কিন্তু মানুহৰ যি মূলধন, সাঁচতীয়া মূলধন বুলি যি বস্তু এটা থাকে, সেই বস্তুখিনি আমি দেখি নাপাম আৰু নাথাকিব আচলতে। মানুহৰ যে বিপদৰ সময়ত যে বেমাৰ আজাৰৰ কাৰণে যি মূলধন সাঁচি থয়, সেই মূল্যবৃদ্ধি ইমান বেয়াকৈ মানুহক জোৰুৱা কৰিছে যে সেই মূলধনো মানুহৰ লগত এতিয়া কিন্তু নাই। এয়া বিজেপি চৰকাৰখনে কিন্তু বৰ এটা অবাঞ্ছনীয় বা এটা ভাবিব নোৱাৰা কাম কৰি আছে। আমি তীব্ৰভাৱে গৰিহণা আছোৱে, কিন্তু এইবোৰ যে মূল্যবৃদ্ধি হৈ আছে, আপুনি চাব পাৰে অত্যাৱশ্যকীয় সামগ্ৰী যিবোৰ এইবোৰ অবান্তৰে মূল্যবৃদ্ধি বাঢ়িয়ে আছে, তাৰ হ্ৰাস হোৱা কোনো নাই। হ্ৰাস হৈছে মানিছো, 1 পইচা হ্ৰাস হৈছে, তাৰ বিনিময়ত 100 টকা বাঢ়িছে। 1 পইচা আৰু 100 টকাৰ এইটো ডিফাৰেন্সটো বিজেপি চৰকাৰখনে গম পাব লাগিব যে আমি কমাইছো কিমান আৰু বঢ়াইছো কিমান। এইবোৰৰ ক্ষেত্ৰত আমি কিন্তু আছো তীব্ৰভাৱে গৰিহণা আছো আৰু আমি চৰকাৰলৈ আহ্বান জনাইছো, অনাগত দিনবোৰত এই যে মূল্যবৃদ্ধি হৈ আছে এইবোৰ অতি সোনকালে বন্ধ কৰিব লাগিব, নহ'লে কিন্তু আছোৱে ইয়াতকৈ তীব্ৰতা আন্দোলন গঢ়ি তুলিব। লাহোলী ছাত্ৰ সন্থাৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দ্বাৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ যে অসম চৰকাৰক যদি এনেকৈ যদি মূল্যবৃদ্ধি কৰি যদি আমাক যদি সাধাৰণ ৰাইজক যদি মূৰত মাধমাহ খান্দিবলৈ হয়, আমি কোনো পৰ্যায়ে আমি শান্ত নাথাকোঁ। আমি ইয়াতকৈ জংকী প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই লৈ যাম। আৰু লগতে যদি আমাৰ যোগান মন্ত্ৰী কোনো কাম নিদিয়া যোগান মন্ত্ৰী তেওঁ মূল্যবৃদ্ধি হ্ৰাস কৰি পোৱা নাই, যদি তেওঁ মূল্যবৃদ্ধি হ্ৰাস কৰিব নাই তেওঁ পদবীৰ পৰা পদত্যাগ কৰিব লাগে। আৰু যদি মূল্যবৃদ্ধি হ্ৰাস নহয়, আমি অনাগত দিনত ইয়াতকৈ জংকী প্ৰতিবাদী আগবঢ়াই লৈ গৈ থাকিম।